চাওক এইবাৰ পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্যসকলৰ কোনো দলীয় প্ৰতীক নাছিল বা কোনো দলে সমৰ্থন কৰা নাছিল। ৱাৰ্ড সদস্যসকলে ইণ্ডিপেণ্ডেণ্ট খেলি তেওঁলোকে ৱাৰ্ডৰ পৰা জিকি আহিছে আৰু জিকি অহাৰ পিছত আজি এই 6জন মেম্বৰে তেওঁলোকে নিজৰ ৱাৰ্ডৰ কথা নিজৰ পঞ্চায়তৰ কথা চিন্তা কৰি বিজেপি দলক সমৰ্থন কৰিছে। নিজৰ ৱাৰ্ডটো কেনেকৈ উন্নয়ন হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলক সমৰ্থন কৰি তেওঁলোকৰ মাজতে এজন সভাপতি নিৰ্বাচন কৰিছে বিৰাজুদ্দিন আহমেদ আৰু সেয়েহে উপায়ুক্ত আমাৰ মহোদয়ে চিঠিৰ জৰিয়তে আজি তেওঁলোকৰ প্ৰথম সভা আহ্বান কৰিছিল আৰু তেওঁলোকে উপস্থিত হোৱাৰ পিছত যিসকলে বিৰোধীত আছে তাৰমানে কংগ্ৰেছৰ আছিল ৱাৰ্ড নম্বৰ 4জন তেওঁলোকে আজি ইয়াতে উপস্থিত নাই। সেয়েহে তেওঁলোকে আজি বিডিঅ ছাৰৰ লগত বহি বিৰাজুদ্দিনৰ সভাপতি হয়তো ঘোষণা কৰিছে তাতে, কিন্তু এইটো মিটিংটো কৰম হোৱা নাই যদিও এইটো আমাৰ অব্যাহত থাকিব। পিছলৈ যাতে আমাৰ এই সমাজৰ এই পঞ্চায়তৰ যিসকল বিশিষ্ট ব্যক্তিসকল ইয়াতে আহিছে সকলোৰে আমি লগত মত আলোচনা কৰি সকলোৱে বিজেপিৰ পক্ষে আছে আৰু আমি বিজেপি দলৰ ইয়াতে পঞ্চায়ত গঠন কৰিম। এই 4জন যে আপোনালোকে ক'লে কংগ্ৰেছে কি হিচাপত ক'লে তেওঁলোকেতো বিজেপিও হ'ব পাৰে। তেওঁলোকে যেতিয়া নিৰ্বাচন খেলিছে কংগ্ৰেছ দলৰ আমাৰ ছাপৰ্টত খেলিছে। তেওঁলোকে কংগ্ৰেছ দলৰ যিজন জিলা পৰিষদৰ প্ৰাৰ্থী আছে তেওঁৰ লগত নিৰ্বাচন চলাইছে। গতিকে সেইটো স্পষ্ট জল পটপট হৈ গৈছে তেওঁলোকে যে কংগ্ৰেছ। তেনেহ'লে আপোনালোকে বডি গঠন কৰিব নোৱাৰিব। কিহৰ কাৰণে আমাৰ ইতিমধ্যে 6জন মেম্বাৰ আছেয়ে। আমাৰ 6জন মেম্বাৰ আছে, আমাৰ বডি গঠন হ'বয়ে। তেওঁলোকে যদি নেক্সট মিটিঙত নাহে তেওঁলোকৰ যি আপোনাৰ আছে মেম্বাৰ সেইটো আপোনাৰ নাকচ হৈ যাব, তেওঁলোকৰ বাতিল হ'ব, আমাৰ বডি হ'বয়ে। গতিকে এই জয় ৰাইজৰ জয়, এই জয় পঞ্চায়তৰ জয়, এই জয় বিজেপিৰ জয়। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, মুকুন্দ ডেকা জিন্দাবাদ, মুকুন্দ ডেকা জিন্দাবাদ, মুকুন্দ দাস জিন্দাবাদ। স্থগিত হ'ল আজি তাৰমানে আমাৰ বান্দিয়া গাঁও পঞ্চায়তৰ প্ৰথমটো মিটিং আছিলে। প্ৰথমটো মিটিঙত আজি আমাৰ চিঠি দিছিলে। চিঠি আমাৰ উপায়ুক্ত মহোদয়ৰ যিটো নিৰ্দেশ আছিলে সেই নিৰ্দেশ মতে আমি আমাৰ চিঠি পাইছিলোঁ। চিঠি মৰ্মে আমি আজি 11টা বজাত মিটিং আছিলে। আমি মিটিঙত উপস্থিত হৈছিলোঁ আৰু উপস্থিত হোৱাৰ পিছত আমি 6জন সদস্য উপস্থিত আছোঁ। আমাৰ এইসকল সদস্য আছে আৰু এজন আছে সদস্য। গতিকে আমি যিসকল সদস্য আহিছোঁ 6জনৰ ভিতৰত মানে তেওঁলোকে কৈছে যে বোলে কুৰাম হোৱা নাই মিটিং, 7জন হ'ব লাগে, মিনিমাম 7জন হ'ব লাগে। তো আমি উপায়ুক্ত মহোদয়ক আমি মানে অমান্য কৰা নাই। আমি বান্দিয়া গাঁও পঞ্চায়তৰ যিখন প্ৰথমখন মিটিং আছিলে প্ৰথমখন মিটিঙত আমি উপস্থিত হৈছোঁ আৰু আমাৰ কাম আমি কৰিছোঁ। তেওঁলোকে অহা নাই, তেওঁলোকে কিয় নাহিলে, তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য তেওঁলোকৰ কি মই নাজানো। কিন্তু আমাৰ উদ্দেশ্য আমাৰ বান্দিয়া গাঁও পঞ্চায়তৰ যিসকল সদস্য আহিছে আমাৰ উদ্দেশ্য বান্দিয়া গাঁও পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰিম আৰু সদায় ৰাইজৰ হকে থাকিম। আৰু যিসকল শুভাকাংক্ষী আহিছিল আজি এটা ভাল মানে এটা ৰিজাল্ট পালে হয়, কিন্তু আজি ৰাইজসকলে বিমুখ হৈছে। কিন্তু মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ ৰাইজসকল যাতে বিমুখ নহয়, আমাৰ উদ্দেশ্য আৰু সফল হ'বই। আৰু আমি বান্দিয়া গাঁও পঞ্চায়ত আমি যিটো উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ কাৰণে আমি আমাৰ কাৰ্যসূচী আমি চলাই থাকিম। মই প্ৰেচিডেণ্টৰ দাবীদাৰ, মোক ছাপৰ্ট কৰিছে। আমাৰ 6জন সদস্য আমি একেলগে আছোঁ। ইতিমধ্যে আমাৰ লগত মোৰ সমৰ্থক আছে 5জন সদস্য, মোক লৈ 6জন। বাকী এজন নাহিলে, বাকী তেওঁলোকে এজন আহিলে নে নাই নাজানো। আৰু তেওঁলোকে ধৰক 4জন আছে একেলগে, তেওঁলোকৰ উদ্দেশ্যটো আমি নাজানো। আপুনি কোনটো দলক ছাপোৰ্ট কৰিব বিচাৰিছে? দল আমি বিজেপিক সমৰ্থন কৰিম। আমি যিহেতু চৰকাৰ বিজেপি আছে, আমি বিজেপিৰ লগত থাকিম আৰু বিজেপিৰ লগত আমি কাম কৰি যাম। মুঠতে ৰাইজৰ কাম হ'ব লাগে। মুঠতে যিজন 4জন অহা নাই মেম্বাৰ তেওঁসকল কি কংগ্ৰেছ দলৰ? তেওঁলোকে কংগ্ৰেছ দলৰ হয়। তেওঁলোকে আপোনাক ছাপোৰ্ট কৰা নাই? তেওঁলোকে আমাক ছাপোৰ্ট কৰা নাই। কিবা ক'ব নেকি তেওঁলোকে? তেওঁলোকক আমি অনুৰোধ জনাম যে তেওঁলোকেও আহক, আহি আমাৰ লগত থাকক, আমি একেলগে কাম কৰিম। আমি এইটোৱে অনুৰোধ জনাইছোঁ। কেতিয়া হ'ব? আমাক এসপ্তাহ সময় লৈছে। যদি এসপ্তাহ সময়ৰ ভিতৰত যদি তেওঁলোক নাহে তেতিয়াহ'লে ছেকেণ্ড মিটিঙত সদস্য পদ বাতিলৰ প্ৰস্তাৱ হ'ব।